চোৱা কুৱেশ্যন নম্বৰ 1 খিনি কৰা হৈছিল না এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 তো তোমাৰ কুৱেশ্যন নম্বৰ উদাহৰণ 1 দিয়া আছে সমস্যা দুটা সমাধান কৰা উদাহৰণ 1 দুটা সমস্যা দিয়া আছে এই দুটা সমাধান কৰিব দিছে উদাহৰণ 1 দিয়া আছে বুজি পাইছা এতিয়া আমাৰ কি কৰিব লাগে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰটো এতিয়া কৰিম 3 নম্বৰ কুৱেশ্যনটো কি আছিল দুটা যোগাত্মক সংখ্যা উলিওৱা যাৰ কি আছে দুটা যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল কিমান 365 দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ আৰু আছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি হল 182 আৰু 5 নম্বৰ কোশ্চেন আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ হয় ওহেন বাহু দুটা উলিওৱা আৰু এটা 6 নম্বৰ কোশ্চেনটো কৈছে এটা কুটিৰ শিল্পই দৈনিক নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিনত দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিয়াব লাগে এতেই কৰি দিওঁ হা চোৱা কি কৈছে কোশ্চেন নম্বৰ 3 টো আকৌ চাই লোৱা হা কৰা হৈছিল তথাপি আকৌ একবাৰ চাই লোৱা কোশ্চেন নম্বৰ 3 কি দিয়া আছে তোমালোকৰ বহিত আছে না চাই লোৱা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি কিমান 27 আৰু 182 ধৰিলো সংখ্যা ধৰিলো এটা সংখ্যা সংখ্যা ইকুয়াল টু কিমান আছে x তো অতএব আনটো সংখ্যা কি হ'ব সংখ্যা হ'ব 27 মাইনাস x 27 মাইনাস x এটা প্রশ্ন মতে কি দিয়া আছে যে সংখ্যা দুটা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল কিমান 182 প্ৰশ্ন মতে কি হ'ব প্রশ্ন মতে কিমান হ'ব কোৱা x into 27 minus x equal to কিমান 182 এটা পূৰণ কৰিলে কিমান হ'ব 27x হ'বনে নাই পূৰণ কৰিলে হ'ব 27x তাৰ পিছত x ৰ লগত x পূৰণ কৰিলে কিমান আহিব x স্কয়াৰ তাৰ পিছত হ'ব 182 হ'ব না এতিয়া এটা কাম কৰা ইফালে লৈ আহা সব 27x minus 180 27x minus কি হ'ব minus x কোনটো এইটো ইয়াতে হ'ব তোমাৰ মাইনাস x স্কয়ার না ইয়াতে হ'ব মাইনাস x স্কয়ার ইফালে যদি এটো আহে কিমান হ'ব 182 ইয়াতে মই যদি এইটো ইফালে লৈ আহো তেতিয়া হলে কি হ'ব ইয়াতে মাইনাস নি দিলে ইয়াতে মাইনাস দি দিলে হৈ যাব ইয়াতে মাইনাস দি দিয়া ইকুয়াল টু 0 দি দিয়া হৈছে এটা এইটো চোৱা এই ইকুয়েশনটো যে আমি পাইছো এইটো দ্বিঘাত সমীকৰণৰ যেটো সাধাৰণ আৰ্হি আছিল আৰ্হিত পৰিছে পৰা নাই আৰ্হিত আনিব গলে তোমাৰ x স্কয়াৰ টু কি কৰিব লাগিব আগত আনিব লাগিব x স্কয়াৰ টু যেতিয়া আমি আগত আনিম তেতিয়া কি হ'ব ইফালে মাইনাস x স্কয়াৰ হ'ব আৰু প্লাস 27x হ'ব মাইনাস 182 ইকুয়াল টু তোমালোকৰ 0 হ'ব বুজি পাইছা না এইখিনি ইয়াতে চোৱা মাইনাসটো আগত কেতিয়াও না ৰাখিবা বুজি পাইছা না x স্কয়াৰ আগত যেটো মাইনাস আছে হেতু আমি ৰাখিলে প্ৰবলেম হ'ব এই কাৰণে আমি মাইনাস দি পূৰণ কৰি দিম ইয়াতে মাইনাস দি পূৰণ কৰা মানে কি যত মাইনাস আছে তত প্লাস হৈ যাব x স্কয়াৰ যত প্লাস আছে তত এইটো ঠাইত কি হ'ব তোমাৰ মাইনাস হ'ব যত মাইনাস আছে তো হেতু ঠাইত কি হ'ব তোমাৰ প্লাস হ'ব ইকুয়াল টু 0 এতিয়া তোমাৰ 182 ক ভাঙাই কিমান মিলাব লাগে
182 ভাঙাই দিব লাগিব আৰু কিমান মিলাব লাগিব কোৱা এইটো ভাঙাই 182 আমি যদি ভাঙাই দিওঁ তেতিয়া কিমান হ'ব 182 না 182 ভাঙাই দিয়া কিমান আহিব কোৱাচোন 2 দি দিলে 91 91ক কিমান দি যায় 7 দি দিলে 13 না তেনেহলে 7 2 গুণ 14 14 প্লাস 3 কিমান হয় 27 না তো ইয়াতে লিখা x স্কয়ার মাইনাস 14 প্লাস 13 x ইকুয়াল মাইনাস না প্লাস হ'ব প্লাস 182 ইকুয়াল টু 0 ইয়াতে যদি পূরণ কৰি দিয়া তেতিয়াহলে কি হ'ব x স্কয়ার মাইনাস 14x প্লাস মাইনাসে মাইনাস 13x প্লাস 182 ইকুয়াল টু 0 তে কমন লৈ লোৱা কি কমন যাব x কমন যাব ফার্স্টত x কমন যাব x থাকিব মাইনাস 14 হ'ব না ইয়াতে কিমান লব পাৰি আমি মাইনাস 13 কমন হ'ব x হ'ব তাৰ পিছত ইয়াতে এটা মাইনাস আহিব কিমান হ'ব 14 হ'ব ইকুয়াল টু 0 এতিয়া দুইটা মিলি এটা লিখা কিমান আহিব ইয়াতে x মাইনাস 14 x মাইনাস 13 ইকুয়াল টু 0 আহিব ইকুয়াল টু আহিব 0 এতিয়া therefore x minus 14 equal to 0 বা x minus 13 equal to 0 this implies x equal to কিমান হ'ব 14 this implies x equal to হ'ব তোমাৰ 13 এতিয়া তেনে সংখ্যা দুটা কিমান হ'ব কি দুটা সংখ্যা উলিয়া অতএব এটা সংখ্যা হ'ব অতএব এটা সংখ্যা এটা সংখ্যা আমি কি ধৰিছিলো x ধৰিছিলো না 13 লিখি দিলো আৰু আনটো সংখ্যা হ'ব (27 minus 13 equal to কিমান হ'ব 14 এটা 14 বহালেও সেমে হ'ব না ইয়াতে 14 বহালে এটা সংখ্যা 14 আনটো সংখ্যা 27 minus 14 equal to কিমান আহিব 13 একেই কথা তো নেহে এইখিনি বুজি পাইছা না কৰিলো বুজি পাইছা না তে নেক্সট কোশ্চেনটো চোৱা 4 নম্বৰ কোশ্চেনটো হৈছে এইখিনি লিখা হৈছে না আৰু লিখা আছিল বাদি মই এইখিনি লিখা নাই একে কথা নেক্সট হল তোমালোকৰ কি দিয়া আছে 4 নম্বৰটো এতিয়া হল 4 নম্বৰটো কৰিব লাগে 4 নম্বৰটো কি কৰিব লাগে দুটা ক্রমিক যোগাত্মক সংখ্যা উলিওয়া যার বর্গৰ যোগফল 365 দুটা ক্রমিক যোগাত্মক ক্রমিক মানে কি এটাৰ পিছত আৰু এটা তাৰ পিছত ধৰিলো 4 নম্বৰটো চোৱা ধৰিলো ক্রমিক যোগাত্মক সংখ্যা দুটা কিমান x আৰু x + 1 ধৰিলো ক্রমিক যোগাত্মক সংখ্যা দুটা ক্রমে কিমান হবে x আৰু x + 1 এতে প্রশ্ন মতে কি কৈছে প্রশ্ন মতে কোৱা আছে দুটা ক্রমিক যোগাত্মক সংখ্যা উলিওয়া যার বর্গৰ যোগফল বর্গ মানে কি এই দুটা বর্গ কৰি যোগ কৰি আমি কিমান পাম 365 প্রশ্ন মতে কিমান হ'ব x² + x + 1 হোল স্কয়ার ইকুয়াল টু 365 এতে x স্কয়ার করা ফর্মুলা কিমান a + b হোল স্কয়ার ফর্মুলা ভাঙাই দিয়া কিমান হ'ব x² + 2x + 1 ইকুয়াল টু 365 হবনে নাই এতে কি কৰিম x² মিলি কেইটা হ'ব দুটা x² হ'ব
ইয়াতে এটা এক্স স্কোয়াৰ আছে, ইয়াতে এটা এক্স স্কোয়াৰ, মিলি কিমান হ'ব? দুটা এক্স স্কোয়াৰ প্লাছ ইয়াতে এইটো লিখা 2x লিখা। ইয়াতে মই যদি এইটো ইফালে লৈ আহোঁ, বুজি পাইছানে নাই? ইকুৱেলৰ ইফালে লৈ আহিলে কিমান হ'ব? 1 - 365 মাইনাছ কৰিলে কিমান হ'ব? 1 - 365 মানে 364 ইকুৱেল টু 0। এতিয়া আমাক এইটো ভাঙাব লাগে না, 364 ভাঙালে কিমান কিমান আহিব কোৱা? ইয়াতে আহিব 2x স্কোয়াৰ না। ইয়াতে আমি 2 কমন ল'ব পাৰোঁনে নাই? 2 কমন ল'লে কিমান হ'ব? 2 কমন ল'লে ইয়াতে হ'ব x স্কোয়াৰ প্লাছ x হ'ব মাইনাছ ইয়াতে কিমান হ'ব? কাটাকাটি কৰিলে 182 ইকুৱেল টু 0। আগত আমি কি কৰিছিলোঁ? 13 প্লাছ 14 কৰিছিলোঁ, 27 হৈছে। এবাৰ 14ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব? 1 হ'বনে নাই? সেইকাৰণে ইয়াতে কি কৰিম? আমি বিয়োগ কৰি দিম। কি কৰি দিম? বিয়োগ। x স্কোয়াৰ প্লাছ 14 মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0। দিছ ইমপ্লাইজ কি হ'ব? x স্কোয়াৰ প্লাছ 14x মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0। কমন হ'ব x, কমন ল'লে কিমান হ'ব? x প্লাছ 14 মাইনাছ 13 কমন ল'লে x প্লাছ 14 ইকুৱেল টু 0। দিছ ইমপ্লাইজ x প্লাছ 14 x মাইনাছ 13 ইকুৱেল টু 0 হ'বনে নাই? এইটো এতিয়া আমি কি লিখিম? দেয়াৰফৰ x প্লাছ 14 ইকুৱেল টু 0 বা x মাইনাছ 13 ইকুৱেল টু 0। তো দিছ ইমপ্লাইজ x ইকুৱেল টু হ'ব মাইনাছ 14, ইয়াতে x ইকুৱেল টু কিমান হ'ব? 13। মাইনাছ 14টো কি গ্ৰহণযোগ্য নহয় না? অসম্ভৱ। এইটো কি হ'ব তোমাৰ? অসম্ভৱ। এইটো হ'ল ইম্পচিবল না। তো দেয়াৰফৰ কি হ'ব? ক্ৰমিক যোগাত্মক সংখ্যা দুটা কি কি হ'ব? দেয়াৰফৰ নিৰ্ণয় যোগাত্মক সংখ্যা দুটা ক্ৰমে নিৰ্ণয় যোগাত্মক সংখ্যা দুটা কি কি হ'ব কোৱা? এটা হ'ব তোমাৰ 13 আৰু 13 প্লাছ 1 আৰু তাৰপিছত কিন্তু হ'ব 14 না। 13 প্লাছ 1 কিমান হ'ব? 14। নিৰ্ণয় যোগাত্মক সংখ্যা দুটা 13, 14। এইখিনি বুজি পাইছা না? এতিয়া বুজি পাইছানে নাই? এতিয়া তাৰপিছৰ কুৱেশ্যনটো বুজি পাইছা? কাৰোবাৰ কিবা ডাউট আছে নেকি? তোমালোকৰ আছে? ডাউট মোৰ আছে, পিছত মই কৰিব দিম। 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 5 নম্বৰ পৰীক্ষাত এইটো আহি থাকে, কিন্তু পৰীক্ষাৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট। কি কৈছে যে এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ মানে কাক কয়? সমকোণী ত্ৰিভুজ কাক কয় কোৱা? সমকোণী ত্ৰিভুজ হ'ল যাৰ এটা কোণৰ মাপ কি? 90 ডিগ্ৰী। তাক কি বুলি কোৱা হয়? সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এইটো কি? ভূমি, হয়নে নাই? আৰু এই 90 ডিগ্ৰী ডাইৰেক্ট বিপৰীত ফালে কি থাকে? অতিভুজ। অতিভুজ। আৰু ইয়াক কি বুলি কোৱা হয়? উচ্চতা। এইখিনি বুজি পাইছা না? এতিয়া আমি কোশ্চেন কৰিম। কি কৰিম? যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। যদি অতিভুজ 13 সেণ্টিমিটাৰ হয়, ঐন বাহু দুটা উলিওৱা। অতিভুজ ইকুৱেলটো কিমান দিয়া আছে? 13 সেণ্টিমিটাৰ। হা, আৰু কি কৈছে? উচ্চতা ইয়াৰ উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। তেন্তে অতিভুজ, যদি অতিভুজ 13 আন দুটা বাহু, কোনটো ধৰিম কোৱা? সমকোণী ত্ৰিভুজ উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম, কোনটো ধৰিম কোৱা? উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। ভূমি যদি আমি x ধৰোঁ,
উচ্চতা কিমান হ'ব কোৱা x - 7 উচ্চতা হ'ব তোমাৰ x - 7 তো হল ন এতিয়া কৰিব পাৰিম না পাইথাগোৰাছৰ উপপাদ্য জানা পাইথাগোৰাছৰ উপপাদ্য জানানে নাই পাইথাগোৰাছৰ উপপাদ্য অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটো আমাক লাগিব এতিয়া বুজি পাইছা পাইথাগোৰাছৰ উপপাদ্য আমাক লাগিব এতিয়া চোৱা আমি কি কৰিম ধৰিলো কি ধৰিম ভূমি না ভূমি ইকুয়াল টু x উচ্চতা কিমান হ'ব উচ্চতা হ'ব x - 7 আৰু অতিভুজ তো দিয়াই আছে না আৰু অতিভুজ কিমান ইকুয়াল টু কিমান হ'ব অতিভুজ ইকুয়াল টু 13 সেন্টিমিটার এখানে দিয়া আছে না নাই ধৰিলো ভূমি ইকুয়াল টু 7 উচ্চতা হ'ব 7 - x - 7 আৰু ভূমি দিয়া আছে তোমাৰ 13 সেন্টিমিটার এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আৰামসে কৰিব পাৰিবা পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আহিব অতিভুজ স্কয়ার অতিভুজ মানে কি 13 স্কয়ার ইকুয়াল টু ভূমি স্কয়ার ভূমি মানে কি ইয়াতে x স্কয়ার প্লাস উচ্চতা স্কয়ার বা লম্ব স্কয়ার x - 7 ৰ স্কয়ার এখিনি কৰিছা না 13 স্কয়ার কৰিলে কিমান হয় কোৱা 169 ইকুয়াল টু x স্কয়ার না প্লাস ইয়াতে মই যদি কৰো x স্কয়ার মাইনাস কিমান হ'ব কোৱা 7 2 গুণ 14x না 7 2 গুণ 14x আৰু ইয়াতে কি হ'ব প্লাস 7 7 গুণ 49 এখানে ঠিক আছে না বুঝি পাইছা এতিয়া মই কি কৰিম এই বস্তুটো ইফালে লৈ আহিম না বা ইফালে লৈ যাম একে কথা x স্কয়ার মিলি কি হ'ব 2x স্কয়ার হ'ব না নাই x স্কয়ার মিলি হ'ব তোমাৰ 2x স্কয়ার ইয়াতে লিখিম 2x স্কয়ার প্লাস মাইনাস 14x প্লাস 49 49 মাইনাস 169 ইকুয়াল টু 0 হ্যাঁ এতিয়া কি কৰিম কোৱা 2x স্কয়ার মাইনাস 14x ইয়াৰ পৰা বিয়োগ কৰিলে কিমান আহিব হা মাইনাস 120 ইকুয়াল টু 0 2 কমন যায় নেকি 2 কমন ললে কিমান আহিব কোৱা x স্কয়ার 7x মাইনাস 16 ইকুয়াল টু 0 এটুতে কি কৰিব লাগিব উৎপাদক বিশ্লেষণ না 16 ৰ পৰা 7 বনাব গলে কি কৰিব লাগিব 16 ত 7 বনাব পাৰি 12 ৰ পৰা 5 মাইনাস কেনেকৈ 12 কেনেকৈ হ'ব 16 ভাঙালে 12 আহিব নেকি 60 এটু কোৱা 60 না এটু তো ক্যান্সেল যাব ইয়াতে হ'ব তোমাৰ 60 না এটা ঠিক আছে না ইয়াৰে চোৱা এটু ভাঙালে কিমান আহিব 60 ভাঙালে কিমান দি যাব কোৱা 2 দি দিলে 30 2 দি দিলে 15 3 দি দিলে 5 না তো 2 2 গুণ 4 3 4 গুণ 12 12 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হয় 7 হয় x স্কয়ার মাইনাস কিমান হ'ব কোৱা 12 মাইনাস 5x মাইনাস 60 ইকুয়াল টু 0 তো x স্কয়ার মাইনাস 12 মাইনাস মাইনাস প্লাস 5x মাইনাস 60 ইকুয়াল টু 0 60 ইকুয়াল টু 0 এতিয়া আমাৰ কি ওলাব লাগে কোৱা x কমন ললো x মাইনাস 12 প্লাস 5 কমন লোৱা হল x মাইনাস
12 ইকুয়াল টু 0। তো দেয়ারফর এটা আগত লিখি লও না, x minus 12 x plus 5 equal to 0। তো therefore x minus 12 equal to 0 বা x plus 5 equal to 0। This implies x equal to কিমান হ'ব 12 আৰু ইয়াতে x equal to -5। এটো কি অসম্ভৱ না, এটো অসম্ভৱ, ইম্পসিবল। এটা তোমার ইম্পসিবল। তেনেহলে এতিয়া ভূমি কিমান হ'ব 12 সেন্টিমিটার না, ভূমি হ'ব 12 সেন্টিমিটার, উচ্চতা কিমান হ'ব 12 - 7 5 সেন্টিমিটার, আর অতিভুজ কিমান হ'ব, অতিভুজ কিমান হ'ব, হ্যাঁ অতিভুজ 13 তো আছেই। অতএব কিমান হ'ব লিখা, অতএব ভূমি ইকুয়াল টু 12 সেন্টিমিটার আর উচ্চতা ইকুয়াল টু 12 - 5 12 - 7 না, 12 - 7 কৰিলে ইয়াতে কিমান আহিব 5 সেন্টিমিটার। 12 - 7 ইকুয়াল টু 5 সেন্টিমিটার। আৰু এটা বাকি আছে না, তাৰপিছত আছে 6 নম্বৰ। 6 নম্বৰ এইটো ভালকে লিখি ল'বা হা জহৰুল, বেছি তোমাৰ দাঁত ওলাই আছে কিন্তু। এইফালে চোৱা, তাৰপিছতটো চোৱা 6 নম্বৰটো চোৱা। কিবা ই থাকিলে বুজি পাইছা না, কিবা ডাউট আছে নেকি? তাৰপিছত কি কৈছে যে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। কুটিৰ শিল্প মানে তো জানা কোনবিলাক কোৱাচোন, যিবিলাক মাটিৰ বাচন বৰ্তন বনায় ইহঁতক কি বুলি কোৱা হয়, কুটিৰ শিল্প বুলি কোৱা হয়। তো এটা কুটিৰ শিল্পই দৈনিক নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। সিদিনা যদি উৎপাদিত মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ সংখ্যা কিমান হ'ব? ধৰিলে উৎপাদিত বস্তুৰ সংখ্যা x আৰু প্ৰতিটো বস্তুৰ সংখ্যা y। বুজি পাইছা? ধৰিলেও উৎপাদিত বস্তুৰ সংখ্যা, ধৰিলেও উৎপাদিত বস্তুৰ সংখ্যা, কোশ্চেন নাম্বাৰ কিমান এইটো 6 না, ধৰিলেও উৎপাদিত বস্তুৰ সংখ্যা ইকুয়াল টু কিমান হ'ব x আৰু প্ৰতিটো বস্তুৰ সংখ্যা, আৰু প্ৰতিটো বস্তুৰ সংখ্যা, প্ৰতিটো বস্তুৰ সংখ্যা বা বস্তুৰ ব্যয় না, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয়। ব্যয় ইকুয়াল টু কিমান, কিমান হ'ব 2x + 3। এটা কুটিৰ পৰা নিদিক দেখা গ'ল যে প্ৰতিটো উৎপাদিত বস্তু টকাত সিদিনা উৎপাদিত বস্তুৰ দুগুণতকৈ কিমান, কিমান হ'ব, দুগুণতকৈ 3 বেছি। তেনেহ'লে 2x কিমান হ'ব +3। এতিয়া প্ৰশ্নমতে কিমান হ'ব কোৱা, x × 2x + 3 ইকুয়াল টু 90, ইকুয়াল টু হ'ব তোমাৰ 90। তো কৰিলে কিমান হ'ব, এইটোৰ লগত এইটো 2x² + 3x - 90 ইকুয়াল টু 0। কমন যায় নেকি, নাযায় না, 90ক ভঙাই দিয়া, 90ক ভঙালে কিমান হ'ব, 90ক যদি ভঙাই দিয়া হয় 90ক 2 দি যাব 45, আকৌ 3 দি যাব 15, 3 দি দিলে
5 না আমার কিমান বনাব লাগে 3 বনাব গ'লে কি কৰিম কোৱা আৰু ইয়াৰে লগতে এটা 2 আছে কাৰ ইয়াৰে এটা 2 আছে না এটো তো লগত আছেই না তো কিমান আহিব 15 মাইনাস 12 কি 3 5 গুণ 15 3 4 গুণ 12 আর 12 ৰ পৰা 15 গ'লে কিমান থাকিব 3 থাকিব 2x স্কয়ার প্লাস 15 মাইনাস 12 x minus 90 equal to 0 this implies কিমান হ'ব 2x স্কয়ার plus 15x minus 12x minus 90 equal to 0 so this implies ইয়াৰে কমন কি যাব x কমন যাব থাকিব 2x থাকিব ইয়াতে 15 minus কিমান কমন যাব 6 কমন যাব ইয়াতে কি থাকিব 2x plus 15 equal to 0 ইয়াতে হ'ব 15 equal to 0 তাৰ পিছত লিখা 2x plus 15 তাৰ পিছত কিমান হ'ব x minus 6 equal to 0 তো this implies আমি কি লিখিব পাৰো 2x plus 15 তো therefore বা কিমান হ'ব x minus 6 equal to 0 ইয়াৰে কৰিলে কিমান হ'ব 2x equal to minus 15 x equal to minus 15 by 2 এটো হ'ব নেকি এটো অসম্ভৱ আৰু ইয়াৰে এটো কি লিখিম x equal to 6 এটো হ'ব তোমাৰ ইম্পসিবল তেনেহলে আমাৰ কি ওলাব লাগে অতএব উৎপাদিত বস্তুৰ সংখ্যা কিমান উৎপাদিত বস্তুৰ সংখ্যা কিমান 6 আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব অতএব উৎপাদিত বস্তুৰ সংখ্যা ইকুয়াল টু কিমান 6 আৰু ব্যয় আৰু প্ৰতিটো বস্তুৰ ব্যয় ইকুয়াল টু কিমান হ'ব 2x 2 into 6 plus 3 6 2 গুণ 12 আর 3 15 টাকা না উৎপাদিত বস্তুর সংখ্যা 6 আর ব্যয় কিমান হয় 6 টাকা 15 টাকা না এখিনি আছিল না তো বুঝি পাইছা এইখিনি তাৰপিছত নেক্সট ক্লাছত আমি কি কৰাই দিম 7 ৰ পৰা বাকিখিনি তোমালোকক কৰাই দিম হ'ব